সুদূৰ ছিংগাপুৰত মৃত্যু হাৰ্থব জুবিন গাৰ্গৰ সামাজিক মাধ্যমত নেটিজেনৰ শোকৰ বন্যা শ্যাম কানু মহন্তক জবাবদিহি কৰিছে অনুৰাগীয়ে শ্যাম কানু মহন্তৰ ভূমিকাক লৈও সৰ্বত্ৰে চৰ্চা মহন্তৰ দায়িত্বহীনতাৰ বাবেই মৃত্যু হল নেকি জুবিন গাৰ্গৰ কেৱল টকাৰ বাবেই জুবিনক ব্যৱহাৰ কৰি আহিছিল নেকি শ্যাম কানু মহন্তই জুবিনৰ মৃত্যুৰ বাবে জবাবদিহি হ'ব লাগিব শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত এনেদৰে প্ৰশ্ন কৰিছে নেটিজেনে জুবিন গাৰ্গৰ অনুৰাগীসকলে লগতে জবাবদিহি কৰিছে শ্যাম কানু মহন্তক উল্লেখ্য যে নিজকে উদ্যোগী বুলি পৰিচয় দি অহা শ্যাম কানু মহন্তৰ নামৰ এইজন লোকে 2013 চনৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি আহিছে এইজন শ্যাম কানু মহন্তই চলিত বৰ্ষৰ ফেষ্টিভেলখন আয়োজন কৰিছিল ছিংগাপুৰত অহা 20 আৰু 21 ছেপ্টেম্বৰত ছিংগাপুৰৰ সানটেক ছিংগাপুৰ কনভেনশ্যন এণ্ড এক্সিবিশ্যন চেণ্টাৰত আৰম্ভ হোৱাৰ কথা আছিল এই ফেষ্টিভেলৰ স্বঘোষিত উদ্যোগী শ্যাম কানু মহন্তই এই ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি নিছিল সঘনে চিজাৰ এটেকত ভুগি থকা জুবিন গাৰ্গক কিন্তু এই ফেষ্টিভেল আৰম্ভ হোৱাৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে হঠাৎ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহে স্কোৱাড ড্ৰাইভিং কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় জুবিন গাৰ্গৰ এই বাতৰি বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত অনুৰাগীৰ শোকৰ বন্যা বৈছে লগে লগে জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁৰ মৃত্যুৰ বাবে স্বঘোষিত উদ্যোগী শ্যাম কানু মহন্তক জবাবদিহি কৰিছে আনহাতে একাংশই কেৱল জবাবদিহি কৰাই নহয় জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে শ্যাম কানু মহন্তক লগতে প্ৰশ্ন কৰিছে সঘনে চিজাৰ এটেকত ভুগি থকা জুবিন গাৰ্গক বিপদজনক এডভেঞ্চাৰ কৰিবলৈ কিয় অনুমতি দিয়া হ'ল স্কোৱাড ড্ৰাইভিঙৰ দৰে বিপদজনক এডভেঞ্চাৰ কৰিবলৈকো কিয় অনুমতি দিয়া হ'ল বুলিও প্ৰশ্ন কৰিছে অনুৰাগীৰ লগতে নেটিজেনে আন একাংশৰ প্ৰশ্ন অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল কিয় একাংশই চৰকাৰী ধনেৰে পতা এই নৰ্থ ইষ্ট ফেষ্টিভেল কিয় ছিংগাপুৰত আয়োজন কৰা হ'ল বুলিও প্ৰশ্ন কৰিছে ইপিনে সাহিত্যিক জুৰি বৰা বৰগোহাঁয়ে ফেচবুকত লিখিছে এই যাতনাৰ মাজতে হঠাৎ মনলৈ আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত কিয় কোনে পাতিছিল দ্বিতীয়তে বিগত 3 বছৰমান সঘনাই অসুস্থ মানুহজনক বিপদজনক স্কোৱাড ড্ৰাইভিং কৰিবলৈ কোনে কেনেকৈ দিলে য'ত গৰিমা শইকীয়াও নাছিল তৃতীয়তে কিয় এনেকৈ বহুতৰ বাবে অচিন দেশ এখনত আমি আমাৰ সময়ৰ এজন প্ৰসিদ্ধ গায়কক হেৰুৱাব লগা হ'ল আমি অসমীয়াই তেওঁৰ পৰা আৰু বহুত পাবলৈ থাকি গ'ল আমাক কোনে উত্তৰ দিব আন এটা পোষ্টত তেওঁ লিখিছে ৰাজ্য এখনৰ বিখ্যাত শিল্পী সাহিত্যিকৰ জীৱনৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ তাতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতে চৰকাৰৰ অনুদান লৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনক আমি শ্ৰদ্ধা জনোৱাৰ আগতে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰক এই আকস্মিক মৃত্যুৰ বাবে চৰকাৰী গাফিলতি আছিল বুলি কবি প্ৰাবন্ধিক ডক্টৰ কমল কুমাৰ তাতিয়াই লিখিছে গোটেই ঘটনাটোৰ সমুচিত তদন্ত হ'ব লাগে অসমৰ মানুহে জানিব লাগিব কি পৰিস্থিতিত কিদৰে আমি জুবিন গাৰ্গক হেৰুৱালো নিজৰ ব্যৱসায় চলোৱাৰ কাৰণে মানুহজনক আমাৰ পৰা আঁতৰাই নিয়া মানুহবোৰে সকলো কথাৰ উত্তৰ দিব লাগিব ফেষ্টিভেল মহন্তটোক অসমলৈ আহিবলৈ নিদিব ৰাইজ কবি প্ৰণৱ কুমাৰ বৰ্মনে লিখিছে ই এক আওপকীয়া হত্যাকাণ্ড কোন কোন জড়িত তদন্ত হ'ব লাগিব এজন চিজাৰ ৰোগীক কিয় লৈ যোৱা হৈছিল এডভেঞ্চাৰ কৰাবলৈ কিয় তেওঁৰ স্বাস্থ্যৰ যতন লোৱা হোৱা নাছিল লগত বাউন্সাৰ আছিল চিকিৎসক আছিল নে উদ্যোক্তাসকলৰ বাবে তেওঁ খেলাৰ পুতলা আছিল নেকি আজি নিশা বা কাইলৈ ৰাইজৰ কাঠগড়াত শিল্পীক নিৰাপত্তা দিব নোৱাৰা সকলো থিয় হ'ব লাগিব ছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে ফেচবুকত লিখিছে মৃত্যুৰ পিছত অভাৱ অনুভৱ কৰিছোঁ কিমান কাজিয়া আছিল কিন্তু মৃত্যু কামনা কৰা নাছিলোঁ আৰু 30 বছৰমান যুঁজি থাকিব বিচাৰিছিলোঁ সব কুটৰ ঘাই ফেষ্টিভেল মহন্ত চৰকাৰী টকা লুটি পুতি বাৰে বাৰে উৎসৱ পাতে জুবিনক ব্যৱহাৰ কৰি কিহৰ দৰকাৰ আছিল ছিংগাপুৰত এইবোৰ পাতিবলৈ না ছিংগাপুৰত গ'ল হয় না ঘটনা ঘটিলহেঁতেন তদন্ত হ'ব লাগে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ সকলো অনুৰাগীৰ মনলৈও এইবোৰ প্ৰশ্নই আহিছে প্ৰাণৰ শিল্পীগৰাকীৰ এই পৰিস্থিতিত আৰু কেনেকৈ মৃত্যু হ'বলৈ পালে সেই প্ৰশ্নও উত্থাপন হৈছে আনহাতে সততে সামাজিক মাধ্যমত পোষ্ট কৰি অহা শ্যাম কানু মহন্তই এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে নিশ্চুপ হৈ আছে
কিন্তু মহন্তৰ এই নিশ্চুপতাক জুবিন গাৰ্গৰ অনুৰাগীসকলে সহজে ল'ব পৰা নাই। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।